এক অভূতপূৰ্ব পৰিৱেশ, এফালে আনন্দ, আনফালে বিষাদ। এজন আৰক্ষী বিষয়াই গাঁৱৰ বয়োজ্যেষ্ঠৰ আশীৰ্বাদ লৈছে। একাংশই আকৌ ঢোল পেঁপা বজাই ঐনিতমৰ সুৰ তুলি বিহু মাৰিছে। এয়া তেওঁক সোণাৰী মিচিং গাঁৱৰ পৰিৱেশ। অসম সংৰক্ষিত আৰক্ষী বিভাগৰ উপ পৰিদৰ্শক বিজয় কৃষ্ণ মিলি ওৰফে গণেশ মিলিক জ্ঞানজ্যোতি যুৱ সংঘ আৰু লোলাদ মহিলা সমিতিৰ লগতে গাঁৱৰ ৰাইজে উলহ মালহেৰে ঢোলে ডগৰে নিজা উপজা ঘৰলৈ এনেদৰে আদৰি আনিছে। উল্লেখ্য যে সুদীৰ্ঘ ৪২টা বছৰ অসম আৰক্ষীত সেৱা আগবঢ়াই সদ্য অৱসৰ গ্ৰহণ কৰা আৰক্ষী বিষয়াগৰাকী উপজা গাঁৱত উপস্থিত হৈ ৰাইজৰ এই অকৃত্ৰিম মৰম দেখি আৱেগিক হৈ পৰে আৰু গাঁৱৰ প্ৰতিগৰাকী জ্যেষ্ঠক এখনি গামোচা আৰু শৰাইৰে আশীৰ্বাদ গ্ৰহণ কৰি অৱসৰী জীৱন সুচাৰুৰূপে চলাই নিয়াবলৈ সেৱা লয় আৰু অনাগত দিনত ৰাইজৰ সেৱাত ব্যস্ত থাকিব বুলি আশা প্ৰকাশ কৰে। অৱসৰী বিষয়াগৰাকীয়ে আৰক্ষীৰ দৰে সদাব্যস্ত বৃত্তিত জড়িত থকাৰ পাছতো নিজৰ গাঁওখনৰ লগতে ইষ্ট কুটুম জাতি ভাই তথা জ্যেষ্ঠজনৰ প্ৰতি যি দায়বদ্ধতা প্ৰদৰ্শন কৰিছে তাত সকলো অভিভূত হৈ তেওঁৰ এই আচৰণ সকলোৰে বাবে আদৰ্শ বুলি অভিহিত কৰে সকলোৱে। প্ৰথমতে আপোনালোকক নমস্কাৰ জ্ঞাপন কৰিছোঁ, যিহেতু আজি মোৰ দেউতাৰ ৰিটায়াৰমেণ্ট হৈছে। ৪২টা বছৰে অসম চৰকাৰৰ সেৱা কৰি আজি দেউতা ঘৰলৈ আহিছে। আজি সঁচাকৈ বৰ দুখো লাগিছে, বৰ ভালো লাগিছে, যিহেতু সেই সুযোগটো চবেই নাপায়। আজি যি সোণাৰী মিচিং গাঁও ৰাইজে দেউতাক উষ্ম আদৰণি জনাইছে, সঁচাকৈ আজি সেই সোণাৰী মিচিং গাঁও ৰাইজৰ আগত আমি কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ, যিহেতু দেউতাই চাকৰি জীৱনত আমাৰ গাঁৱতো বহুতো মানুহক সহায় কৰিছে, সামাজিক ক্ষেত্ৰতো সহায় কৰিছে। সেইবাবে আজি ৰাইজে উষ্ম আদৰণি জনাইছে আৰু ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ যে দেউতাই অনাগত দিনবিলাক ভালকৈ যাব লাগে, সমাজখন ধুনীয়াকৈ চলি যাব পাৰিব লাগে। আমিও যে দেউতাৰ আদৰ্শ আৰু সামাজিকভাৱে আমি চলি আগুৱাই যাব বুলি ভগৱানৰ ওচৰত কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। সময়ৰ খবৰ সময়ত পাবলৈ ফ'ল' কৰক টাইম অফ আছাম।